ইণ্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালোঁ অচিন্ত বৰুৱা। অচিন্ত বৰুৱাক পিক আপ কৰাৰ পিছত তেখেতৰ আমি যেতিয়া সোধপোছ কৰিলোঁ তেখেতক আমাৰ স্বীকাৰোক্তি ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই 4জন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া গম পালোঁ যে তেওঁলোকে এটা আৰ্মছ সৰবৰাহ যিটো চক্ৰ তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেছ, তেখেতৰ ঘৰ খটখটি, আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববি বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে আৰু তেওঁ যিটো আমাক স্বীকাৰোক্তি দিলে তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিলে সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকে ইয়াতে আৰ্মছটো সৰবৰাহ কৰি বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰত জড়িত কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰাইম ইয়াত কৰাৰ কুটাঘাতমূলক ক্ৰাইম কৰাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে বুলি আমি সন্দেহ কৰিছোঁ। আৰু এতিয়া সোধপোছ ইতিমধ্যে চলি আছে। আমি এতিয়া বৰ্তমান আমি 4জন ব্যক্তিক এই কেছত আমি পিক আপ কৰিছোঁ। শিৱসাগৰ সদৰ আৰক্ষীয়ে আজি বিগত কিছুদিনৰ পৰা অবৈধ মৰণাস্ত্ৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু যোৱা নিশাও অভিযান চলাই সাফল্য লাভ কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা অবৈধ মৰণাস্ত্ৰসহ 4গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এটা হস্তনিৰ্মিত পিষ্টলসহ 4গৰাকীক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। আৰু ইয়াৰে এগৰাকী মূল মাষ্টাৰ মাইণ্ড হ'ল অচিন্ত বৰুৱা। অচিন্ত বৰুৱাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে আৰু এই অচিন্ত বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰৰ গণকপতিত। ইয়াৰ উপৰিও আছে আন 3গৰাকী। এগৰাকীৰ নাম হৈছে অমৰ দাস ওৰফে জন মেছ, তেওঁৰ ঘৰ হৈছে কাৰ্বি আংলং জিলাৰ খটখটি, আৰু বেবী বিক্ৰম বৰুৱা শিৱসাগৰ চেৰকাপাৰত ঘৰ, আৰু পাপু দাস শিৱসাগৰৰ ভটিয়াপাৰত ঘৰ। এই কেইগৰাকীক শিৱসাগৰ সদৰ আৰক্ষীয়ে ইতিমধ্যেই আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত মই শিৱসাগৰ সদৰ থানা চৌহদত আছোঁ আৰু কিছু সময় কেইটামান মুহূৰ্তৰ পিছতে হয়তো স্বাস্থ্য পৰীক্ষা কৰাব আৰু অধিক জেৰা চলাব। হয়, মই পুনৰ কৈছোঁ, মূল মাষ্টাৰ মাইণ্ড হৈছে অচিন্ত বৰুৱা আৰু মই দেখুৱাইছোঁ তেওঁলোকক বৰ্তমান এয়া স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে লৈ যোৱা হৈছে, মুখ ঢাকি অনা হৈছে। মই দেখুৱাইছোঁ, পুনৰ কৈছোঁ, 4গৰাকীক আটক কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। অবৈধ মৰণাস্ত্ৰ তেওঁলোকৰ হাতত পাইছে। এগৰাকী হৈছে অচিন্ত বৰুৱা, অমৰ দাস ওৰফে জন মেছ, বিক্ৰম বৰুৱা আৰু পাপু দাস। ইয়াৰে পাপু দাস ভটিয়াপাৰৰ, তেওঁ পূৰ্বতেও আৰক্ষীৰ জালত পৰিছিলে, কিন্তু তেওঁ পুনৰ জেলৰ পৰা ওলাই আহি পুনৰ এনেধৰণৰ আচলতে ঘটনাত লিপ্ত হৈ পৰিছে। মই দেখুৱাইছোঁ এই 4গৰাকী যোৱা নিশা শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই দেখুৱাইছোঁ তেওঁলোকে অবৈধ মৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। ইয়াৰ উপৰিও কি কাৰণে তেখেতে হস্তনিৰ্মিত পিষ্টল লগত লৈ আনিছিলে সেয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সন্দেহ কৰা হৈছে যে তেওঁলোকে হয়তো কুটাঘাতৰ পৰিকল্পনা কৰিছিলে। কেৱল ইমানেই নহয়, গাড়ী ৰখাই ৰাজপথত গাড়ী ৰখাই ডকাইতি কাণ্ডত লিপ্ত হোৱাৰো তেওঁলোকক সন্দেহ কৰা হৈছে। আৰু এই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই কেইজনৰ সৈতে আৰু কেইবাগৰাকীও জড়িত থকাৰ অভিযোগ আছে আৰু আৰক্ষীয়ে আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ, কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। আৰু কি এই অবৈধ মৰণাস্ত্ৰ সৰবৰাহ, গাড়ী চুৰি, ডকাইতি উপৰিও আৰু কি কাণ্ডত এই কেইগৰাকী জড়িত থাকিব পাৰে সেই সন্দৰ্ভত তদন্ত শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে। অনাগত সময়ত পোহৰলৈ আহিব এই চক্ৰটোৰ সৈতে আৰু কিমানজন আচলতে এনেধৰণৰ মৰণাস্ত্ৰ থকা লোক জড়িত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।